বজাৰ কৰিবলৈ যোৱা নাই মাই বজাৰ কৰিবলৈ কি আনিবা কোৱাচোন অঁ মাছ পিঁয়াজ লাজ নাই ঘৰত অঁ আনিবা অঁ পনীৰো আনিবা অঁ এতিয়া কল খাই বল গোটাই লোৱা আৰু বাবুকো লৈ যাবা নে বাবু যিহেতু মিস্ত্ৰী আহিম বুলি কৈছে কেইটামান বস্তু নাইকিয়া হৈ আছিলে এয়া শিল আৰু চিমেণ্ট আনিছে নেকি সকলোবোৰ বস্তু এনেকৈ ৰাতিপুৱাই অনা হয় আৰু আমাৰ যিহেতু বেছি টাইম নালাগে দোকানবিলাক ওচৰতে আছে আজি কাক লৈ আহিছোঁ কাক লৈ আহিছোঁ আজি আকৌ মৰাণ আহিব লগা হৈছে মানে মোৰ কেইটামান কাম আছিলে সেইকেইটা কাম শেষ হোৱাই নাই শেষ নোহোৱালৈকে মনত শান্তিও লাগি থাকে মানুহজনো যিহেতু ডিউটি নগ'লেও নহয় সেইকাৰণে আজি দেউতাক লৈ আহিছোঁ এনেকৈ নিধিয়ে এনেকৈ ৰাস্তাতে কিবা কিবি খেলি মেলি আহি আছে আৰু তাৰপিছতে আহি ঘৰ পালোহি অকণমান ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰাৰ পিছতে আকৌ এয়া বৰদাই আহিলে মৰাণৰ পৰা আহিলে বৰদাই আমি পিছে মৰাণলৈ গৈছিলোঁ বুলি বৰদাই গমেই নাপায় তাৰপিছতে বৰদাই চাহ তাহ খাই মেলি গ'লগৈ আৰু নিধিয়ে এনেকৈ খেলি আছে ইমান ৰ'দ ওলাই আছে দেখিছেনে নিধিয়ে তথাপিতো মানে ভিতৰত থাকিবলৈ বিচৰা নাই বহুত দিন যে তাই ভিতৰত সোমাই আমনি পাই গ'ল হয়তো তাই নিজৰ মনটোৰ মাজতে তাৰপিছতে ইমানেই বেছি গৰম দিছে তথাপিও বৰদাইক আগবঢ়াবলৈ বুলি এনেকৈ ওলাই আহিছিলোঁ ৰাস্তালৈ নিধি মৰাণৰ পৰা আহি নহ'লে যে তাই কেনেকৈ হামিয়াইছে দেখিছে এনেকুৱা সন্ধিয়া সময়তে আজি আহিলে নিধিৰ এটা পাৰ্চেল এইটো নিধিক অপেনিং কৰিবলৈ দিছোঁ নিধি অপেন কৰি দেখুৱাই দিয়া আৰু মোৰ পাৰ্চেল মই অপেন কৰি দেখাম মাটিত নেপেলাবা দেই বিছনাখনৰ ওপৰলৈ উঠি লোৱা নিধিক প্ৰথমবাৰৰ বাবে এটা ছান প্ৰটেক্টৰ দৰকাৰ হৈছে মানে ইয়াৰ আগলৈকে নিধিয়ে কথা শুনা আছিলে যে ৰ'দলৈ নাযাবা এনেকুৱাবিলাক কিন্তু এতিয়া মানে ঘৰলৈ অহাৰ পৰা ইমানেই অনুভৱ কৰিছোঁ তাই অকল ৰ'দত দিবলৈ বিচাৰে আজিলৈকে পিছে ইউজ কৰা নাছিলোঁ আৰু ছেবামেডৰ এটা ছান প্ৰটেক্টৰ আনিছোঁ নিধিৰ কাৰণে ছান প্ৰটেক্টৰ আনিছোঁ এইটো এটা ৰ'বা দেখুৱাই দিম ছান লোচন SPF-টো 55% কিন্তু pH লেভেলটো এনেকুৱা হয় 5.5 হয় সেইটো কাৰণে ছেবামেডৰ বস্তুখিনি মানে লগাই আছোঁ যেতিয়া এইবাৰ প্ৰথমবাৰৰ কাৰণে নিধিৰ কাৰণে ছানস্ক্ৰীম লগাবলৈ লৈছোঁ সেইকাৰণে ভাবিলোঁ ছেবামেডৰ এইটোৱে প্ৰথমতে ইউজ কৰোঁ তাৰপিছতে এইটো এটা হেভেলছৰ হেয়াৰ ষ্ট্ৰেটনাৰ আনিছোঁ কেতিয়াবা দৰকাৰ হয় মানে চাই আছিলোঁ বহুত দিনৰ পৰা আনিম বুলি আজি আনিলোঁ ঠিক আছে বাৰু আপোনালোকক ভালকৈ এবাৰ খুলি দেখুৱাওঁ মানে ময়ো খুলি ভালকৈ চোৱা নাই আৰু যিহেতু অপেন বক্স পাৰ্চেল আছিলে বক্সটো এনেকৈ খুলিয়ে দেখালে ব্ৰাছ ব্ৰাছ হেভেলছৰ হয় এডাল দেখিছে হেভেলছৰ হয় এইটো ইয়াতে আছে আৰু এডাল বহুত দীঘল হয় কিমান মিটাৰ হয় গম লয় দেই ইয়াত লিখাই আছে মানে চেৰামিক কোটিং এটা দিয়া আছে ইয়াতে সেইকাৰণে চুলিখিনি ভাল হয় বুলি দিয়া আছে এতিয়া ভাল হয় নে নহয় সেইটো নাজানো ভাল হয় মানে কি আৰু ষ্ট্ৰেট কৰিলে যে কিছুমান চুলি খুব বেছি ৰাফ হোৱাৰ চান্স থাকে সেইটো নহয় বুলি দিয়া আছে ইয়াতে তাৰপিছতে এডজাষ্ট কৰিব পাৰি এইটো পাৱাৰটো দেখিছে আপোনালোকে 130 150 এনেকৈ 20-20কৈ বাঢ়ি গৈ 210লৈকে আছে টেম্পাৰেচাৰটো এইটো যদিহে প্লাগটো এনেকৈ কানেকশ্যনটো দিয়া যায় তেতিয়াহ'লে এইটো আহি যায় অন কৰাৰ পিছতে আৰু এইডাল বহুত দীঘল দিছে 1.8
এবাৰ ইউজ কৰি চালোঁ মানে ইমান গৰম এইটো বস্তু ইউজ কৰা নাযায় বাৰু এতিয়া কেতিয়াবা দৰকাৰ হ'ব বুলি আনিছোঁ আৰু কেতিয়াবা নিজেও নিজলৈ কিবা কিবি লোৱা হয় যিহেতু সেইকাৰণে এইটো আনিলোঁ আৰু আপোনালোকক সকলোবোৰ বস্তু দেখুৱাওঁ কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰে হেভেলছৰ হয় এনেও বস্তুখিনি ভাল হয় মানে হেভেলছৰ ইউজ কৰিছোঁ যেতিয়ালৈকে সেইকাৰণে ভাবিলোঁ হেভেলছৰে লোৱা যাওক এইটো সেয়াই আৰু দিনটো একো ভিডিঅ' বনোৱা নাই মানে ইমানেই বেছি গৰম আৰু মিস্ত্ৰীও কাম লাগি আছে ধূলি বালিবিলাক যদিহে ঘৰটোত থাকে অকণমান মানে আনইজি ফিল এটা তেনেকৈ আনইজি ফিল এটা হৈ থাকে সেয়াই আৰু এয়া সন্ধিয়া মানে কি আৰু 7 মানে বাজিও হৈছে অকণমান এনেই খোজ কাঢ়োঁ বুলি আহিছোঁ একো নাই বতাহ চতাহ গোটেই ৰাস্তাটোত গছৰ পাত এখিলাও লৰা নাই তথাপিও ঘৰলৈ অহাৰ পৰা ঘৰতে সোমাই থকাৰ নিচিনা হৈছে বাহিৰটো দেখা নাই ঘৰৰ পৰাই জাক জাক দেখিছোঁ মাত কথা মাতি আছোঁ আৰু এপাক ওলাই আহিলোঁ